আজি আমি নাগৰিকত্ব আইন 1955 কথা আলোচনা কৰিম। ইয়াৰ লগতে নাগৰিকত্ব এমেন্ডমেন্ট এক্টৰ কথাও আলোচনা কৰিম। সংবিধানত 26 জানুৱাৰী 1950 চনত কোন ভাৰতীয় নাগৰিক আছিল আৰু কোন কোন নাগৰিক নাছিল। ইয়াৰ অৰ্থ 1950 চনত বা তাৰ আগত কোন নাগৰিক আছিল আৰু কোন নাছিল। কিন্তু সেই একে খবৰ আমি নাগৰিকত্ব 1955 চনৰ আইনৰ পৰা পাওঁ। ভাৰতীয় নাগৰিকত্ব আইন 1955ৰ অধীনত কেনেকৈ এজন লোকে নাগৰিকত্ব লাভ কৰিব পাৰিব আৰু কেনেকৈ হেৰুৱাব পাৰিব। প্ৰথমতে ক'বলৈ ওলাইছো নাগৰিকত্ব কেনেকৈ লাভ কৰিব পাৰি। নাগৰিকত্ব লাভ কৰিবলৈ আমাক আইনখনে 5টা উপায় দিছে। এই 5টা উপায় হৈছে জন্মসূত্ৰে, বংশগত, পঞ্জীয়নৰ দ্বাৰা, প্ৰাকৃতিকীকৰণৰ দ্বাৰা আৰু অঞ্চলৰ অন্তৰ্ভুক্ত কৰা। ইয়াত আমি দুটাই বস্তু বুজিব লাগিব বা কোন শ্ৰেণীৰ লোকৰ লগত এই আবেদন হ'ব। দ্বিতীয় কথা বুজিব লাগিব যে ইয়াৰ কণ্ডিশ্যন বা চৰ্ত কি। ধৰি লওক আপুনি ভাৰতৰ নাগৰিকত্ব ল'ব লাগে, তেতিয়া আপুনি চাব লাগিব যে কোনটো কেটেগৰী আপোনাৰ লগত কাৰ্যকৰী হয় আৰু তাৰ পাছতে প্ৰত্যেক কেটেগৰীতে আপোনাৰ এটা চৰ্ত থাকিব আৰু সকলো চৰ্তকে ছেটিছফাই কৰি আপুনি ভাৰতৰ নাগৰিক হ'ব পাৰিব। সকলোতকৈ আগত আমি এটা অভাৰভিউ চাওঁ। যদি আপুনি ভাৰতত জন্ম হৈছে তেতিয়া জন্মসূত্ৰে কেটেগৰীত পৰিব। যদি আপুনি ভাৰতৰ বাহিৰত জন্ম হৈছে আৰু আপোনাৰ অভিভাৱক ভাৰতত জন্ম হৈছে তেতিয়া তেওঁলোকৰ বাবে বংশগত কেটেগৰীত হয়। এইটো কেটেগৰী হৈছে পঞ্জীয়নৰ দ্বাৰা, মানে যোনজন ভাৰতৰ হয় কিন্তু এতিয়া ভাৰতৰ বাহিৰত থাকে। এইটো কেটেগৰী প্ৰাকৃতিকীকৰণৰ, মানে ব্যক্তিজন ভাৰতৰ প্ৰকৃততে নহয় কিন্তু ভাৰতৰ নাগৰিকত্ব ল'ব বিচাৰে। এইটো কেটেগৰী ফৰেন থকা ব্যক্তিসকলৰ বাবে, যোনে ভাৰতীয় নাগৰিকত্ব ল'ব বিচাৰে। প্ৰকৃততে যিজন ব্যক্তি ভাৰতীয় হয় আৰু ভাৰতীয় নাগৰিকত্ব ল'ব বিচাৰে। যদি ভাৰতে কোনো এটা অঞ্চল সামৰি লয় তেতিয়া সেই অঞ্চলৰ বাসিন্দাসকলে নাগৰিকত্ব ল'ব পাৰে। এতিয়া আহক কোনো সংক্ষেপ বিৱৰণী। যদি এটা শিশুৰ জন্ম 1950 চনৰ 26 জানুৱাৰী 1 জুলাই 1947 চনৰ ভিতৰত হৈছিল, তেওঁলোকৰ অভিভাৱক ভাৰতীয় হয় নে নহয় নজনাকৈ সেই শিশুটিক ভাৰতীয় নাগৰিক গণ্য কৰা হয়। কিন্তু 1 জুলাই 1947 চনৰ পাছত অভিভাৱক ভাৰতীয় নহলে নাগৰিকত্ব প্ৰদান কিয় নকৰে? এই কথা ইমান গুৰুত্বপূৰ্ণ কিয় হয়? 1 জুলাই 1947 চনৰ পাছত অভিভাৱক ভাৰতীয় হয় নে নহয় সেইটো ইমান গুৰুত্বপূৰ্ণ কথা কিয় হ'ল? নাগৰিকত্ব 1955 আইনত বহুবাৰ পাৰ্লিয়ামেণ্টত উল্লেখ কৰিছে, যেনে 1957, 1960, 1980, 1986, 1992, 2003, 2005, 2015 আৰু এতিয়া 2019। এই এমেণ্ডমেণ্টৰ জৰিয়তে সময়ে সময়ে সলনি হৈ গ'ল আৰু এই সলনিৰ দ্বাৰা আপোনালোকে দেখিছে যে এয়া সেই এমেণ্ডমেণ্টৰ ফলাফল। কিন্তু বাহিৰৰ দেশৰ নাগৰিকৰ ল'ৰা ছোৱালী যদি ভাৰতত জন্মগ্ৰহণ কৰে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া নহয়। ইয়াৰ পাছত তেওঁলোকৰ বাবে প্ৰযোজ্য হয় যি ল'ৰা ছোৱালী ভাৰতৰ বাহিৰত জন্ম হৈছিল কিন্তু তেওঁলোকৰ অভিভাৱক ভাৰতৰ হয়। 26 জানুৱাৰী 1950 চনৰ পৰা 10 ডিচেম্বৰ 1952 চনৰ ভিতৰত জন্ম হোৱা ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক মনা হয় যদিহে তেওঁলোকৰ দেউতাক ভাৰতীয় নাগৰিক হয়। কিন্তু 3 ডিচেম্বৰ 2004 ভিতৰত জন্ম হোৱা শিশুক ভাৰতীয় নাগৰিক প্ৰদান কৰা নহয়। যাৰ জন্ম দেশৰ বাহিৰত হয় লাগিলে তেওঁলোকৰ অভিভাৱক ভাৰতীয় নাগৰিক কিয় নহওক।
তেওঁলোকে যদি ভাৰতীয় নাগৰিকত্ব ল'ব বিচাৰে তেতিয়া শিশুটিৰ অভিভাৱক গৈ এবছৰৰ ভিতৰত শিশুটিৰ পঞ্জীয়ন কৰিব লাগিব এতিয়া আহিছো যোনবিলাক প্ৰকৃততে ভাৰতীয় হয় পাকিস্তান আফগানিস্তান নেপাল শ্ৰীলংকা ভূটান আদিৰ দৰে ঠাইৰ বাহিৰে বেলেগ দেশৰ নাগৰিক হয় যাৰ ওচৰত কেতিয়াবা নহয় কেতিয়াবা ভাৰতীয় পাছপোৰ্ট থাকে চাৰিটা জেনেৰেশ্যনৰ ভিতৰত এটা জেনেৰেশ্যনৰ ওচৰত হলেও ভাৰতীয় পাছপোৰ্ট থাকে বা ভাৰতত জন্ম লৈছিল নহলে দেশ স্বাধীন হোৱাৰ পাছত দেশৰ অংশ হয় তেনে লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয় এতিয়া আহিছো নাগৰিকত্ব এমেণ্ডমেণ্ট আইনৰ কথা ক'বলৈ পাৰ্লিয়ামেণ্টত নাগৰিকত্বৰ আইনৰ কথা বহুবাৰ কোৱা হৈছে 1957 চন 1960 1985 1986 1992 2003 2005 2015 আৰু এতিয়া 2019 2019ত যিখন এমেণ্ডমেণ্ট হৈছিল সেইখনক লৈও বহুবাৰ হুলস্থুল হৈছিল 2019ৰ যিখন এমেণ্ডমেণ্ট হয় সেইখন 2003 লগত লিংক আছিল 2003 নাগৰিকত্ব এমেণ্ডমেণ্ট আইনৰ থ্ৰু এখন টাৰ্ম এড কৰিছিল আৰু সেইখন আছিল অবৈধ প্ৰবাসী সেই ধৰণৰ মানুহৰ লগত প্ৰযোজ্য হয় যি মানুহে নিজৰ লগত কোনো ধৰণৰ নথিপত্ৰ আৰু ভিসা নোহোৱাকৈ ভাৰতত সোমাইহি আৰু ভিসা শেষ হোৱাৰ পৰ্যন্ত ভাৰততে বসবাস কৰি থাকে আৰু সেই তেওঁলোকৰ বাবে কোনো ধৰণৰ কেটেগৰী প্ৰযোজ্য নহয় কিন্তু হিন্দু শিখ বুদ্ধিষ্ট জৈন এই সকল লোকৰ মাজত এই নিয়ম প্ৰযোজ্য নহয় তেওঁলোকৰ ধৰ্মৰ আধাৰত অবৈধ প্ৰবাসী ঘোষণা কৰা নহয় কোনো ধৰণৰ নথিপত্ৰ বা ভিসা এক্সপায়াৰ নোহোৱাকৈ তেওঁলোকে ভাৰতীয় নাগৰিকত্ব আইনৰ ভিতৰত পৰে আৰু এই লৈয়ে বহু বিবাদ চলি আহিছে আমি দেখিলো যে কিদৰে নাগৰিকত্ব আইনৰ দ্বাৰা নাগৰিকত্ব লাভ কৰিব পাৰো এতিয়া জানো আহক নাগৰিকত্ব আইন 1955ৰ অধীনত কেনেকৈ এজন লোকে নাগৰিকত্ব হেৰুৱাব পাৰে নাগৰিকত্ব হেৰুৱা ইয়াত তিনিটা প্ৰক্ৰিয়া আছে ৰিনাউন্সিয়েশ্যন মানে হ'ল যদি কোনোবা নাগৰিকে স্বইচ্ছাৰে ভাৰতীয় চৰকাৰক এইটো ডিক্লেৰেশ্যন দিয়ে যে মই ভাৰতীয় নাগৰিকত্ব এৰিব বিচাৰো সেয়ে হৈছে ৰিনাউন্সিয়েশ্যন ইয়াৰ পাছত আহিল টাৰ্মিনেশ্যন কোনোবা ভাৰতীয় নাগৰিকে বেলেগ দেশৰ নাগৰিকত্ব স্বীকাৰ কৰে তেতিয়া তেওঁ ভাৰতীয় নাগৰিকত্ব অটোমেটিক্যালি টাৰ্মিনেট হৈ পৰিব কিয়নো ভাৰতে দুই পক্ষৰ নাগৰিকত্ব প্ৰদান কেতিয়াও নকৰে এতিয়া আহো তাৰ পাছত থকা ডিপ্ৰাইভেশ্যন ভাৰত চৰকাৰে যদি গম পায় যে ভাৰতীয় নাগৰিকত্ব ল'বৰ বাবে কিবা জালি পেপাৰ দাখিল কৰে তেতিয়া নাগৰিকত্ব দিয়া নহয় যদি আমেৰিকা বা বেলেগ দেশত কোনোবা থাকে তেওঁ ভাৰতীয় নাগৰিকত্ব এৰি দিলে কিন্তু আকৌ ভাৰতীয় নাগৰিকত্ব ল'ব বিচাৰিছে কিন্তু কেনেকৈ পাব এক নম্বৰত তেওঁৰ ওচৰত OCI কাৰ্ড আছেনে মানে ওভাৰসিজ সিটিজেনশিপ কাৰ্ড বনাই থোৱা আছেনে যদি OCI কাৰ্ড বনোৱা নাই তেন্তে ভাৰতত আহি 7 বছৰ বাস কৰাৰ পাছত পঞ্জীয়ন কৰিব লাগে আৰু এয়াই হৈছে তৃতীয় পদ্ধতি যদি কোনো ব্যক্তি 5 বছৰলৈকে অধিক OCI হোল্ডাৰ হয় তেতিয়া ভাৰতলৈ আহি 1 বছৰ থাকি তাৰ পাছত ভাৰতৰ নাগৰিক হিচাপে পঞ্জীয়ন কৰিব পাৰিব ব্যুৰো ৰিপৰ্ট টাইম 8